নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। দুই এদিন চাব অলপ হেৰি হৈছে, চিপৰাঙৰ ৰাজনীতিক লৈ আলোচনা হৈছে। এয়া শাসকীয় গোষ্ঠীৰ মাজত হৈছে। চিপৰাং চবতে হৈছে, চিপৰাঙত নাই হোৱা মই ক'বলৈ খোজা নাই, চবতে হৈছে। যেতিয়া ইলেকশ্যনৰ আগত কি হয়, বিসম্বাদ থাকে, আৰু ইলেকশ্যনৰ সময়ছোৱাত নহয়, যেতিয়া ভোট মানে এটা ৰায়দান আহিব, মানে ভোটৰ ৰিজাল্ট ওলাবলৈ, তেতিয়া চিপৰাঙৰ ৰাজনীতি এই কথা বতৰাবিলাক কিন্তু নতুন নহয়, এইবিলাক পুৰণা। ছুটি ভিডিঅ' শেষলৈকে শুনিব। ৰঞ্জিত দাস ডাঙৰীয়াই তেখেতে কৈছে চিপৰাঙৰ কথা, আৰু কিবা কলিতা একজন আছে নেকি, তেখেতেও কৈছে। কিন্তু হয়, মই আপোনালোকক কৈছোঁ, জুবিন গাৰ্গৰ যে আত্মা আছে নহয়, আত্মাই কিন্তু বহুতকে নচাব দেই, আপোনালোকে চাই থাকিব। এই চিপৰাঙৰ ৰাজনীতি, বিসম্বাদ সেইবিলাক নহয়। জুবিনৰ ন্যায় পোৱা নাই, কিন্তু জুবিনৰ আত্মাই বহুতৰ অৱস্থা কিন্তু বেয়া কৰি দিব। মই খালি এটা 4 মে'ৰ আগতে এটা ডিক্লেয়াৰ কৰি থলোঁ, পিছত আপোনালোকে অংক মিলাই ল'ব। আৰু মোৰ কথাখিনি যদি হেৰি নহয়, ভাল নহয়, লাইক নকৰিব। ভাল লাগিলে লাইক কৰিব, কিন্তু ভিডিঅ' শ্বেয়াৰ কৰা, ছাবস্ক্ৰাইব কৰা, আনক ছাবস্ক্ৰাইব কৰিবলৈ কোৱা, এইটোত আপোনালোকে আমাক সহায় কৰক। কাৰণ আমি কিছু নতুন মেটেৰিয়েলছ আপোনাক এতিয়া আজি এইটো ভিডিঅ'ত দিবলৈ গৈ আছোঁ। এয়া হ'ল ৰঞ্জিত দাসে মিছলনিৰ কথা কৈ আছে। মানে বহু পুৰণা, মানে একেবাৰে বহু পুৰণা ইতিহাসৰ কথা কৈ। ইতিহাসটো ইতিহাসেই হয়, ইতিহাসটো কি হয়, ৰিপিট কৰে। কিন্তু প্ৰতি মাহৰ শেষ যোনটো দেওবাৰ, শেষ দেওবাৰত যে আপোনাৰ মোদীয়ে যোনটো মন কী বাত কৰে নহয়, এইটো মালটো কাৰ জানেনে? এই মালটো হ'লগে হিটলাৰৰ। ঠিক আছে, তো ৰঞ্জিত দাস ডাঙৰীয়া, আপুনি নিশ্চয় জানে। মুছলিনীৰ কথা যদি জানে, আপুনি হিটলাৰৰ কথাও জানে। আৰু আপোনালোকে নিষ্ঠাবান ভক্তৰ নিচিনা তেওঁৰ মন কী বাত যে শুনি থাকে নহয়, একদম প্ৰগ্ৰাম কৰি বহি আৰামত যে শুনি থাকে, এই হেৰিৰ সময়তো একেই অৱস্থা আছিল। কিন্তু হিটলাৰৰ কি দশা হ'ল, আৰু হিটলাৰৰ চামচা যিকেইটা আছে, বা অনুগামী আছে, বা ভক্ত আছে, তাহাঁতৰ কি অৱস্থা হ'ব, এইটো কিন্তু আপোনালোকে এতিয়াৰ পৰা অলপ অনুধাৱন কৰিবলৈ চেষ্টা কৰক। জুবিনৰ মৃত্যুৰ পিছে পিছে গোটেই অসমত কিন্তু এটা চৰকাৰৰ বিৰুদ্ধে এটা ঢৌ ওলাইছিলে। আৰু সেইটো সময়ত চাব, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যে লিগেল এডভাইজাৰ, তেখেতেও কিছু বিতৰ্কিত মন্তব্য আগবঢ়াইছিলে। বিতৰ্কিত নহয়, সঁচা মন্তব্য। কিন্তু মুস্কিল হ'ল, এই কথাখিনি মই বহুত আগতেই আমাৰ ইউটিউব চেনেলত কৈছিলোঁ জুবিন গাৰ্গৰ ওপৰত। তেওঁ অলপ দেৰিকৈ ক'লে, কিন্তু মানুহবিলাকৰ ইমান অকৃতজ্ঞ হয়, তেওঁলোকে নকয় যে না, ৰঞ্জন চৌধুৰী এনেকুৱা তেওঁ ছ'চিয়েল মিডিয়াত কৈছিলে, গতিকে মই এইটোৰ লগত একমত। মোৰ কথাখিনিয়ে ক'ব, ঘূৰাই পকাই ক'ব। আৰু এতিয়া এই তেতিয়াৰ পৰাই আপোনালোকে চাব, কাৰণ আপোনালোকে নিশ্চয় জানে, সৰ্বাপন্থী আৰু সীমন্তপন্থী দুটা পন্থী আছেই, কিন্তু দুটা পন্থী আছে। আৰু লাষ্ট কথাটো হ'ল যে এই দুইটা পন্থীৰ কিন্তু সংঘাত আছে। সৰ্বাৰ যে পন্থী আছে, সৰ্বাপন্থী কিন্তু এইবাৰ একজনো টিকেট পোৱা নাই। হয়, পাইছে, এইটো তিনিচুকীয়াত আপোনাৰ পুলক গোহাঁই ডাঙৰীয়া পাইছে। তো এইটো যে সম্পূৰ্ণ সৰ্বাৰ পক্ষত তেনেকুৱা নহয়, কিন্তু সম্পূৰ্ণ নহয়, কিন্তু আধা আধি হৈ আছে। কাৰণ সৰ্বাৰ যিবিলাক মানে ক্ল'জ আছিলে, এই গোটেইকেইটা কিন্তু মোটামুটি ব্যৱসায় পাতি যি হওক, কাৰণ তেওঁলোকতো বেলেগ বেলেগ কাৰবাৰো আছে, অকলতো ৰাজনীতি নকৰে, ট্ৰেডিঙো কৰি আছে। সেইকেইটা কিন্তু ইতিমধ্যে আপোনাৰ হিমন্ত বিশ্ব শৰ্মা গ্ৰেপ কৰিছে, কাৰণ সৰ্বানন্দ সোণোৱালৰ কোনো কমাণ্ডে নাই বিজেপিৰ ওপৰত। হয়, পিছত দেখা যাব। আৰু প্ৰায় 35টা সমষ্টি, 35ৰ পৰা 40টা সমষ্টিত কিন্তু এই যে বিসম্বাদ, চিপৰাঙৰ ৰাজনীতি, এইটো কিন্তু 2025ৰ পৰাই চলি আছে, 2025ৰ পৰা আছে। তো গতিকে এইটো মই আজি যোনটো ক'বলৈ গৈ আছোঁ, এইটো হ'ল কি যে শাসকীয় পক্ষৰ
কি হ'ব পাৰে এইটো সম্ভাৱনা লৈ হয় নিশ্চিতভাৱে মই যেহেতু মানে নিৰপেক্ষভাৱে কথাবিলাক আপোনালোকক উত্থাপন কৰি থাকোঁ যে বিৰোধী দল আছে তাতো যে চিপৰাঙৰ কি হ'বলৈ গৈ আছে সেইটো সম্পৰ্ক কিন্তু নিশ্চয় কম সেইকাৰণে ডেইলি আমাৰ ভিডিঅ'বিলাক আপোনালোকে ভালকৈ চাব তো এতিয়া কৈছে যে না আমি লিষ্ট খোলাসা কৰিম লিষ্ট আমি দিম মানে হেৰিৰ পিছত ৱেষ্ট বেংগল ইলেকশ্যনৰ পিছত বোলে কেলে আপুনি আগতীয়াকৈ দিয়ক না আৰু যেতিয়া আৰু চাওক হিমন্ত বিশ্ব শৰ্মাক কেতিয়াও কোনো কম্পিটিটাৰ নোখোজে এতিয়া ৰঞ্জিত দাস ফৰ এক্সাম্পল ৰঞ্জিত দাস হ'লগে মানে একজন কম্পিটিটাৰ হেৰি মুখ্যমন্ত্ৰীৰ দাবীদাৰ মুখ্যমন্ত্ৰীটো কেইবাজনো আছে তেওঁ একজন কম্পিটিটাৰ হয় গতিকে ইমানটো নলেজত আছে হিমন্ত বিশ্বৰ যে কাক মানে চিপৰাঙৰ ৰাজনীতি কাৰ লগত কৰিব লাগিব কোনে কৰিছে সেইটো ইম্পৰ্টেণ্ট নহয় গোটেই যোনটো চিপৰাঙৰ ৰাজনীতি হৈ আছে গোটেই ঘটনাটোৰ লগত কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিন্তু ওতপ্ৰোতভাৱে জড়িত হৈ আছে গতিকে মিছাকে তৃণমূল পৰ্যায়ৰ মানুহখিনি গালি গালাজ কৰি লাভ নাই চিপৰাম টিংটাম এইবিলাক কৰি লাভ নাই 4 মেত আচল হিচাপ নিকাচবিলাক ওলাই যাব গতিকে ইতিহাস মুছলিনীৰ কথা আনিছে হিটলাৰ কিন্তু পাহৰি নাযাব দেই আৰু এই যে আপোনালোকে হিটলাৰৰ চামচাকেইটা আছে তাহাঁতৰ কি হৈছিলে সেইটো চাব অদ্ভুত কাৰবাৰ মন কি বাতত কৈ আছে এই আপোনাৰ সেন্সাসৰ কথা আৰে এইটো নতুন কথা কি আছে এইটোতো 2021তে হ'ব লাগিছিলে কেলে হোৱা নাই নাচিবলৈ গাবলৈ পাইছে মোদীয়ে সেইবিলাক কেলে কৰা নাই এইটোতো কৰা উচিত কেইবাটা এজেণ্ডা আছে কেলে যেতিয়া আপোনাৰ এই যে তথাকথিত মহিলা সংশোধন বিলৰ কিবা এটা যে আনিলে ৰঞ্জিত দাসহঁতে কেলে কোৱা নাই যে সেইটোতো 2023তে পাৰ হৈ গ'ল এতিয়া আমি ভাওনা কেলে কৰি আছোঁ বাছ চবে ভাওনা হিটলাৰে যেনেকৈ তাৰ চেলাবিলাকক নচাইছিলে আপোনালোকে গতিকে ৰাইজটো নচাবই এইবাৰ বহুত কিবা কিবি হ'ব আৰু গোটেই যে হ'ব মই সেইটো আগতীয়াকৈ কৈছোঁ তাত কিন্তু ক'ৰবাত না ক'ৰবাত জুবিন গাৰ্গৰ যি আত্মাৰ কিন্তু এটা ভূমিকা আছে অলৰেডি আছে আৰু থাকিবই তো গতিকে 4 মেত বহুত কিবা কিবি হ'বলৈ আছে উথাল পথাল আৰু এই ৰঞ্জিত দাস আৰু কিবা আছে তেওঁলোকক মই এটাই অনুৰোধ কৰিছোঁ লিষ্ট পিছত নহয় লিষ্ট এতিয়া দিবলৈ দম নাই কেলে এই মুহূৰ্তত দিয়ক না আপোনাৰ কনফিডেন্স নাই কেলে আপুনি যেতিয়া এক্সাম দিছে আপুনি ঘৰত আহি কেলে ক'ব পৰা নাই যে না মই মানে ইমান % পাম বুলি কাৰণ যদি আপুনি হাৰি গ'লে আপোনাৰ এইবিলাক মানে এক্সকিউজবিলাক আপুনি ষ্টাব্লিছ কৰাৰ কাৰণে চেষ্টা কৰিব এইটো আমি দেখিছোঁ এইটো হ'ল এটা হিউমেন নেচাৰ কেতিয়াবা ল'ৰা ছোৱালী যদি ৰিজাল্ট বেয়া হয় মাক বাপকে যদি গালি পাৰে তেতিয়া কি কৰে জানেনে তেতিয়া কোন ল'ৰা ছোৱালী ৰিজাল্ট বেয়া হৈছে সেইবিলাক অংকই গুণাই থাকে গতিকে খুব সুখৰ নহ'ব বিজেপিৰ কাৰণে এইবাৰ বহুত কিবা কিবি হ'ব আজি ইয়াতে শেষ কৰিছোঁ নমস্কাৰ